আসসালামু আলাইকুম, নমস্কাৰ। অলপ দেৰি আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ এটা ভাষ্য শুনিলো, তেখেতৰ এটা বাইট শুনিলো, য'ত তেখেতে NRC সম্পৰ্কে কিছু কথা ক'লে, য'ত NRC থাকিলেও মানে কাম নহ'ব, বহুত কথাখিনিয়ে ক'লে। আপোনালোকে শুনি লওক আচলতে তেখেতে কি কৈছে। দুটামান প্ৰশ্ন কৰিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। প্ৰথমতে তেখেতে কি কৈছিলে সকলোৱে শুনি লওক। যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছো। খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব। আৰু কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছো। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী, আমি তেওঁলোকক পুছবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ, কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল। গতিকে যি ধৰণে অসমত NRC হ'ল, সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছো যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম। গাফিল আপোনালোকে সকলোৱে শুনিলে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে NRC থাকক বা নাথাকক, যদি বিদেশী বুলি প্ৰমাণ হয় বা বিদেশী বুলি জানে, তেতিয়াহ'লে তেখেতসকলে পুছবেক কৰিব বা বাংলাদেশলৈ পঠাই দিব। ঠিকে আছে, আমি কোনো বিদেশীক আমিও নিবিচাৰো যে আমাৰ অসমত কোনোবা বিদেশী থাকক, আমি বাংলাদেশী নিবিচাৰো। ঠিকে আছে, ভালে কথা। কিন্তু এতিয়া NRC থাকিও যদি সেইখিনি মানুহ যদি বৈধ নহয়, তেতিয়াহ'লে যে NRC খন যে কৰিছিল, NRC খন কৰাৰ পিছত যে তাতে যে 19 লাখ যে বাদ পৰিছিলে, 19 লাখ বাদ পৰিছিল নহয়, সেই বাদ পৰা মানুহখিনিৰ কাৰণে আজি তাৰিখলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো মাত নাই কিয়? সেই 19 লাখ 18 লাখ মানুহ যে বাদ পৰি গ'ল, সেইখিনি মানুহৰ কথা কিয় নকয়? নে সেইখিনি মানুহ চিনাক্ত কৰিবলৈ পৰা নাই নেকি এতিয়ালৈ? সেইখিনি মানুহৰ মাজত কি পুছবেক কৰিবলৈ পৰা নাই নেকি? কিয়? সেইটো আচলতে প্ৰশ্ন উঠে যে NRC থকাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তাতে যদি কোনোবা সেই আলী হুছেইন আহমেদ বিচাৰি পাইছে, সেই NRC কৰা সময়ত বা NRC খচৰাখন ওলোৱাৰ পিছত যি আমি 18 নে 19 লাখ আমি বাদ পৰা আমি যি পাইছিলো, যিসকলৰ কাগজ পত্ৰ নথিপত্ৰ নাছিল, সেইসকল কোন আছিল তেতিয়াহ'লে? সেইসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিয় আজি তাৰিখলৈ কোনো মাত নাই? কিয় বিশেষ ধৰ্মৰ কোনোবা আছিল বুলি কাৰণে মাত নিদিয়ে নেকি? নে ধৰ্মৰ নামত নাগৰিকত্ব ভাগ কৰিছে নেকি? আমিতো জনাত অসমত থকা যিসকল বিদেশী আছে, বিদেশী আমাৰ অসমৰ পৰা যাব লাগিব। অসমখন কোনো বিদেশীৰ নহয়, ঠিক আছে, মানিছো। কিন্তু এতিয়া প্ৰশ্নটো তাত আহে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই 19 লাখৰ কাৰণে আজিলৈ কিয় মাত নিদিলে? সেই 19 লাখ কি হ'ল? তাৰ পিছত কিন্তু আমি এটা বস্তু দেখা পালো, আৰু সেইখন দেখা পালো ঘপককে আহি গ'ল কাখন কাক ৰক্ষণাবেক্ষণ দিবলৈ আহিছিলে। আমি এইটো নজনা নহয়, অসমৰ ৰাইজে নজনা নহয়, মুখ্যমন্ত্ৰীটো আৰু ভালকে জানে কাক ৰক্ষণাবেক্ষণ দিবলৈ আহিছিলে। নে সেই 19 লাখৰ ভিতৰতে কিবা ৰক্ষণাবেক্ষণ হ'ল নেকি? আমিতো সকলোৱে জানো কাখন কাৰ কাৰণে সমৰ্থনৰ কাৰণে আহিছিলে। যি মুখ্যমন্ত্ৰীয়ে সদনত একেবাৰে যি উত্তপ্ত ভাষণ দিয়ে, মই মুখ্যমন্ত্ৰীৰ পিছত মই অসমীয়া, গৌৰৱী অসমীয়া, মই এজন গৌৰৱ কৰো নিজক অসমীয়া কবলৈ, আৰু সেইকেইজন মানুহে আমাৰ কি আনি দিয়ে? কাখন আনি দিয়ে। কাখন কিমান অসমৰ কাৰণে ভাল হৈছিলে, বা কাখন অসমীয়া জাতিটোৰ কাৰণে কিমান সুৰক্ষা আছিলে, কিমান ভাল আছিলে, সেয়াতো আমি সকলোৱে জানো, বা সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে ভালকে জানে। তাৰ পিছতো কাখন কিন্তু ভাল। কাখনৰ বিষয়ে মই বেছি ক'ব নাযাওঁ, সেইখনটোতো আৰু ক'বলগীয়া একো নাই। সেইকাৰণে কথাটো প্ৰশ্ন আহে যেতিয়া NRC থকাৰ পিছত, মইতো বহু NRC থকা মানুহ দেখা পাইছো যাৰ 1951 চনৰ আছে। এতিয়া মানে আলী হুছেইন আহমেদ দেখা পালে বিদেশী হৈ যায় নেকি? আলী হুছেইন আহমেদ দেখা পালে বিদেশী হৈ যায় নেকি? এতিয়া যদি আলী হুছেইন আহমেদ নহয়, তেতিয়া বিদেশী নহয়। তেতিয়া বিদেশী নহয়। সেয়া চিষ্টেম নচলিব। কিয় নচলিব? প্ৰতিটো বাৰে ইলেকশ্যন অহাৰ আগে মুছলমানক টাৰ্গেট কৰিম। কাবাক আজি যোৱাবাৰ ইলেকশ্যনত দেখা পালো বদৰুদ্দিন আজমল ডাঙৰীয়াক টাৰ্গেট কৰি ক'লে বদৰুদ্দিন আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ যাব দেই অসমত, ভয় খুৱাই দিলে ৰাইজক।
ভোটটো লৈ ললে এইবাৰ আকৌ কি আহিছে এইবাৰ আহিছে বাংলাদেশী আমি পুছবেক কৰিম আমি অমুক কৰিম ওলাই দিয়ক বাংলাদেশী আছে যদি চিনাক্ত কৰি ওলাই দিয়ক আমাৰ ক'বলগীয়া একো নাই কিন্তু বাংলাদেশী নামত যদি ইয়াৰে স্বদেশী ইয়াৰে বৈধ নাগৰিকক যদি অত্যাচাৰ কৰে কিন্তু যে বোলে নহয় মই বোলে ভোট লাগিব 26ত একাংশ মানুহ সুখী কৰিবৰ কাৰণে ইহঁতক অলপমান অত্যাচাৰী কৰি দেখুৱাই দিওঁ আমি কাৰো চৰণীয়া পথাৰ নহয় যে আমাক কোনোবাই ইচ্ছামতে খেলি থাকিব আৰু আমি সহ্য কৰি যাই থাকিম আমি সহ্য কৰা মানুহ নহয় আমি সহ্য নকৰো যদি আমি ইয়াৰে বৈধ নাগৰিক আমি যদি ইয়াৰে জন্ম আমাৰ মৃত্যু ইয়াতে হ'ব আমি কাৰোবাৰ ভোট বেংক কৰিবলৈ কাৰণে কাৰোবাক কোনোবা একাংশ মানুহ সুখী কৰিবলৈ বোলে মুছলমানক টাৰ্গেট কৰি থাকিম সেইটো নহ'ব বিদেশী আছে ওলাই পঠাই দিয়ক কোনো ক'বলগীয়া নাই বিদেশী নামত কি ধৰ্ম বিচাৰি ফুৰিছে হা আলী হুছেইন আহমেদ হলে NRC কামেই নাই আকৌ যদি আলী আহমেদ হুছেইন নহয় তেতিয়া কিন্তু NRC কথাও নাহে তেতিয়া আকৌ কা এখন আছে নহয় কাখন আৰু কেনেকে ৰক্ষণাবেক্ষণা কি কৰিবলৈ আহিছিলে জানো নহয় কি কাৰণে সেইখন আহিলে সেইকাৰণেতো প্ৰশ্ন আহিছে যে NRC খনৰ কাম নাই যদি কৈছে NRC খন তেখেতে থাকিলেও কোনো কাম নাই বুলি যদি ক'বলৈ বিচাৰিছে তেতিয়াহ'লে NRC যিখিনি মানুহৰ নাম বাদ পৰিছিলে সেইখিনি কি হ'ল সেইখিনি হ'ল কি সেইখিনিতো কাগজে পাৰা নাই আমিতো জনাত সেইখিনিৰ ভিতৰত 15-16 লাখ আমিও জানো কাৰ নাম ওলাইছিলে তাতে আমিওতো জানো চবেই জানে কোনে নাজানোনো তেতিয়া কি অসমীয়া জাতিটোৰ কাৰণে চিন্তা হোৱা নাছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেতিয়া অসমীয়া জাতিটোৰ কথা চিন্তা হোৱা নাছিলে যে যিখিনি বাদ পৰিছে বিদেশী হয় যদি এইখিনি হিন্দুৱে হওক বা মুছলমানে হওক সিহঁতক বিদেশী বুলি আমি ইয়াৰ পৰা বহিষ্কাৰ কৰো ইয়াৰ পৰা পঠাই দিওঁ তেতিয়া ভাল লাগিলে হয় কি মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিছে বোলে বিদেশী বোলে গুচাই দিছে বোলে হেয়া হিন্দুৱে মুছলমান চোৱা নাই তেখেতে এজন অসমীয়া হৈ কিনে অসমৰ কাৰণে অসমৰ স্বাৰ্থত তেখেতে কাম কৰিছে কিন্তু সেইটোতো আমি দেখা নাপালো ক'ত গ'ল 19 লাখ ক'ত গ'ল সেই 16 লাখ 17 লাখ মানুহ ক'ত গ'ল ক'ত তেখেতসকলৰতো আমি কোনো দেখা নাপালো আজিলৈ তেখেতৰ কাৰণে মাতা তেখেতৰ লৈ কিনে বিদেশী সেইবিলাক ক'ত গ'ল কাগজ জমা দিব নোৱাৰা সেইবিলাক ক'ত গ'ল বুলি কিনে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈতো কোনো এখন না সুপ্ৰিম কোৰ্টত কিবা কেছ দাখিল কৰিলে না তাৰ কাৰণে কিবা ব্যৱস্থা ল'লে আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত কোনো ধৰণৰটো একো নললে হা এতিয়া NRC থাকাৰ পিছতো ব্যৱস্থা কাৰ লগত লৈছে যাৰ 1951 চনৰ NRC আছে যাৰ 1971 চনৰ NRC আছে সেইসকল কিন্তু বৈধ নহয় এতিয়া মানে NRC খন থাকিলেও তেখেতসকল বৈধ নহয় কাৰণ তেখেতসকলৰ নাম আছে কি আলী আহমেদ হুছেইন তেনেকুৱা নচলিব নহয় তেনেকুৱা চলা নহবই যদি তেনেকুৱা কোনোবা ভুৱা NRC বনাইছে তেতিয়াহ'লে সেইবিলাকক এৰেষ্ট কৰি বিদেশী পঠাই দিয়ক কিন্তু এনেকৈ যদি কোনোবা বৈধ নাগৰিকক যদি ইয়াৰে স্বদেশী হয় ইয়াৰে বৈধ নাগৰিক তেতিয়াহ'লে তেখেতসকলক যদি অকল নিজৰ 26ৰ ৰাজনীতিৰ কাৰণে যদি বোলে নহয় তেখেতসকলক বোলে এনেকৈ অত্যাচাৰী কৰিম কাবা একাংশ সুখী দেখুৱাবৰ কাৰণে ভোট ল'বৰ কাৰণে এনেকৈ বাংলাদেশীক সজাই কিনে এনেকৈ অত্যাচাৰী কৰিম পুছবেক কৰিম তেতিয়া কিন্তু প্ৰতিবাদ হ'ব গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ হ'ব কাৰণ আমি কাৰো ভোট বেংক নহয়তো বা আমি কাৰো চৰণীয়া পথাৰত আমি গৰু ছাগলী নহয়তো যে ইচ্ছামতে আমাক চৰাই দেখুৱাই দিব আমাক নিজৰ ইচ্ছামতে আমাক নচুৱাই দেখাই দিব কাবাক সুখী কৰিবৰ কাৰণে কাবাক ভাল লগাবৰ কাৰণে হা প্ৰত্যেকটো বাৰেতো হেতুৱে হৈছে ৰাজনীতি কেতিয়াবা কৰিছে নে কৰ্মৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে নে ৰাজনীতি কেতিয়াবা কৰ্মৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকে হা বদৰুদ্দিন আজমলক দেখুৱাই দিয়ে কে মুখ্যমন্ত্ৰী হৈ যাব আৰে ভাই যদি আমি যদি শৰ্মাৰ যদি ছত্ৰ ছায়াত যদি আমি নিজক যদি সুৰক্ষিত ভাবিব পাৰো আমি যদি গগৈ নেতৃত্বত যদি আমি যদি নিজক সুৰক্ষিত কৰিব পাৰো বা ভাবো তেতিয়াহ'লে কি এজন আলী আহমেদ হুছেইনৰ নেতৃত্বত কি আপোনালোকে সুৰক্ষিত বুলি ভাবিব নোৱাৰে হা তাকো আমি যদি ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ আমি ইয়াৰে বৈধ নাগৰিক হয় তেতিয়া কি আমি এজন কোনোবা যদি আমাৰ এজন মুখ্যমন্ত্ৰী হয় কি আমি আমাৰ ছত্ৰ ছায়াত আপোনালোকে সুৰক্ষিত নহব কিন্তু নাই মানুহৰ মাজত আপোনালোকে লগাই দিব ধৰ্ম নামত ভাগ কৰাই দিব জাতি নামত ভাগ কৰাই দিব ভাষাৰ নামত ভাগ কৰাই দিব আজি কাখন কিহৰ কাৰণে আনিছিলে কাখন কাৰ কাৰণে আনি দিলে তেতিয়াহ'লে আপোনালোকে কাখন কাৰ কাৰণে আনি দিলে তেতিয়া অসমীয়া চেতনা নাছিলে আমাৰ মুছলমানৰ মাজত আপোনালোকে ভাগ কৰিবলৈ লগাই দিব এই কোনোবা গৰিয়া কোনোবা মিয়া কোনোবা মৰিয়া কোনোবা দেশী কোনোবা জলা কোনোবা চৈয়দ হা আমি মাজত ভাগ হৈ কিনে মৰি থাকো আৰু আপোনালোকে কিন্তু ধৰ্ম নামত একতা হৈ থাকক সেইকাৰণে মই প্ৰতিজন মুছলমানক কৈছো যে গৰিয়া মিয়া মৰিয়া দেশী জলা চৈয়দ ভাগ হোৱা বাদ দিয়ক এটাই কওক আমি এক হৈ থাকিম আমিও কাৰণ তেখেতসকলেতো ভাগ হোৱা নাই হা আজি যদি ভাগ যদি বোলে নহয় বোলে বিদেশীক আমি ধৰ্মৰ ভিত্তিত আমি ভাগ নকৰো আমি বোলে যোনে বিদেশী হৈছে পঠাই দিয়ক না ভাই আমিও আপোনালোকৰ লগত একেলগে খোজ কাঢ়িম
বিদেশীৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই, কোনো ভাষা নাই, বিদেশী যেতিয়া যাবই লাগিব। কিন্তু আজিতো তাৰ উল্টা ছবি আমি সকলোৱে অসমত দেখা পাই আছো। আমি কা দেখিছো, কাখন দি কোনোবা আহিছে নে নাহিছে মই সেইবিলাক ক'বলৈ নাযাওঁ দেই। কোনোবা আহিব নাহিব মই সেইবিলাক একো ক'বলৈ নাযাওঁ। মোৰ কথাটো হৈছে কাখন কি অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে আহিছিল নেকি? মোৰ সম্ভৱটোতো মই যিখিনি জানিব পাৰিছিলোতো নহ'ব পাৰে, বা নহয় মোতকে ভালটোতো আমাৰ অসমৰ ৰাইজে জানিব, মোতকে ভালটোতো আপুনি এজন মুখ্যমন্ত্ৰী, আপুনি এজন অসমীয়া মুখ্যমন্ত্ৰী, আপুনিতো জানিব। আপুনিতো জানিব। আজি NRC থকাৰ পিছত কৈছে, NRC থকাৰ পিছতো বোলে কৰিমগঞ্জৰ অমুক বোলে এজন বোলে এটা চালিৰ পৰা বোলে পিতা পুত্ৰৰ মিলন হৈছে। কিয় হ'ব নোৱাৰে? কিয় মুছলমান হ'ল বুলি হ'ব নোৱাৰে? সেইজন নামটোত যে আলী হুছেইন আহমেদ আছে কাৰণে আপোনাৰ মতে তেখেতসকলৰ NRCখন ভুৱা। আৰু এপিনে যদি আলী আহমেদ হুছেইন নহয়ও, যদি NRCত নামো নাই, বোলে বাদ পৰিছে, তেখেতসকলৰ সুৰক্ষাৰ কাৰণে কিন্তু আছে। কিহৰ কাৰণে? ধৰ্মৰ ভিত্তিত। এয়াই হ'ল নাগৰিকত্ব। এয়াই হৈ গ'ল আপোনালোকৰ অসমীয়া জাতিটোৰ কাৰণে সুৰক্ষাৰ কাৰণে, অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আপোনালোকৰ কৰ্ম। 26ৰ নিৰ্বাচনৰ কাৰণে বোলে মুছলমানক অত্যাচাৰ কৰি দেখুৱা। প্ৰত্যেকটো বাৰে অকল আপুনি এইখিনিয়ে কৰিলে। বেয়া লাগে, দুখ লাগে, মনত অন্তৰত বহুত দুখ পাওঁ এইবিলাক কামৰ কাৰণে। বহুত দুখ পাওঁ আমি। দুখ লাগে এইবিলাকৰ কাৰণে। প্ৰত্যেকটো বাৰে আপোনালোকে নিজৰ ৰাজনীতিৰ মুনাফাৰ কাৰণে অকল আমাক ব্যৱহাৰ কৰি আহিছে। কেতিয়াবা ভুৱা এনকাউণ্টাৰ দেখাব, কেতিয়াবা অমুক দেখাব, কেতিয়াবা নাগৰিকত্ব কৈ কেনে লগাব, কেতিয়াবা অমুক কিবা এটা বেলেগ লৈ লগাব। কি কৰা নাই কি ভাই? কি কৰা নাই কি? কেতিয়াবা আহিব বোলে এভেকশ্যন কৰি দেখুৱাই দিওঁ, কেতিয়াবা আহিব কিবা এটা অমুক কৰি দেখুৱাই দিওঁ। কি কৰা নাই কি আপোনালোকে? কিমান অত্যাচাৰ কৰিছে। মই বাৰ বাৰ কৈ আছো, বিদেশী যদি হয়, প্ৰমাণিত হয়, তেতিয়াহ'লে পঠাই দিয়ক, ক'বলৈ একো নাই। আমিও লঠিয়াই লঠিয়াই পঠাই দিম বাংলাদেশলৈ। কোনো বিদেশী ইয়াত কোনো বাংলাদেশীক আমি অসমত থাকিব নিদিওঁ। লঠিয়াই লঠিয়াই পঠাম আমি বিদেশলৈ, কি নিজৰ সিহঁতৰ দেশলৈ। কিন্তু যদি বাংলাদেশী নহয়, তেখেতসকল যদি ইয়াৰে নাগৰিকত্ব, তেখেতসকল যদি ইয়াৰে নাগৰিক হয়, ইয়াৰে স্বদেশী হয়, তেতিয়াহ'লে সেইসকলক কিয় অত্যাচাৰ কৰা হৈছে? সেইসকলক কিয় অত্যাচাৰ কৰিব? অনলি বিকজ অফ ধৰ্ম নেকি? অনলি বিকজ অফ আলী হুছেইন আহমেদ নেকি? নাগৰিকত্ব তেনেকে চিনি পায় নেকি? দুখ লাগে এইবিলাক বস্তু। এয়াই দি আমাৰ অসমখন আগবাঢ়িব, আমাৰ অসমখন এনেকে আগবাঢ়িব। সেইকাৰণে দুখ লাগে এইবিলাক। কি ক'ম, আমাৰ মানুহৰ আচলতে আমি ভাগ হৈ আছোতো। সৰুতে সেইকাৰণে সকলোৱে ভালে পঢ়াইছিলে স্কুলত, এডাল লাঠি ভাঙি দিয়া বৰ সহজ, 5টা লাঠি ভাঙি দিয়া বৰ টান। কিন্তু আজি তাৰিখত সেই কথাষাৰ কাৰো মনত নাথাকিল। আৰু মনত নাথাকিলে তাৰ উদাহৰণ যদি চাব লাগে, তেতিয়াহ'লে বেলেগ একো নালাগে। আমাৰ অসমত আমাৰ মুছলমানৰ উদাহৰণটো চাই লওক, যে আমি ভাগ হৈ থকাৰ কাৰণে আজি আমাৰ পৰিস্থিতি এইটো হিচাপে হৈছে। ইচ্ছা কৰিলে ৰাজনীতিৰ কাৰণে ব্যৱহাৰ কৰিব, ইচ্ছা কৰিলে ভোট বেংক বনাই কেনে ব্যৱহাৰ কৰিব। আমাক কিহত ব্যৱহাৰ কৰা নাই? কোনোবাই যদি আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, কোনোবাই যদি আমাক আকৌ বোলে বেলেগ এটা মানে একাংশ সুখী কৰিবলৈ কাৰণে আমাক আকৌ অত্যাচাৰ কৰি কেনেও তেখেতসকলৰ সেইটো চাইডৰ ভোট বেংকখিনি তৈয়াৰ কৰিছে। মানে চব পিনৰ পৰা চাবলৈ গ'লে আমাৰ নামটো থাকিবই লাগিব, মুছলমানৰ নামটো থাকিবই লাগিব। মুছলমানৰ নামটো থাকিলেহে ভোট বেংক চলিব, মুছলমানৰ নাম থাকিলেহে ৰাজনীতি হ'ব। সেইকাৰণে মোৰ এটাই কথা আছে মোৰ, যে NRCখন যদি শুদ্ধ নহয় বুলি যদি ক'ব পাৰে বা বিচাৰে, কি NRCখন কোনো ধৰণৰ এখন NRC আমি নামানো, তেতিয়াহ'লে NRCখনত যিখিনি মানুহৰ নাম বাদ পৰিছিলে সেইখিনি ক'ত গ'ল? সেইখিনিৰ ওপৰতো সেই সমানে ব্যৱস্থা হ'ব লাগিব। আৰু সেইখিনিৰ ওপৰত যদি ব্যৱস্থা নহয়, তেতিয়াহ'লে NRCত 51-71ৰ নাম থকাৰ পিছতো সেইখিনি মানুহক যদি অত্যাচাৰী কৰে, বা সেইখিনি মানুহৰ ওপৰত যদি বাংলাদেশী বুলি কৈ কেনে তেখেতসকলক যদি তেনেকৈ ধৰণৰ যদি নিৰ্যাতন চলায়, তেতিয়াহ'লে কিন্তু তাৰ ওপৰত প্ৰতিবাদ হ'ব। কাৰণ সেয়া সহ্য কৰা নহ'ব। সেয়া যোনে কি হওক, কোনোবা স্বদেশী, কোনোবা ইয়াৰে বৈধ নাগৰিকক অত্যাচাৰ কৰাটো কেতিয়াও সহ্য কৰা নহ'ব। অনলি বিকজ অফ ভোট বেংক, অনলি বিকজ অফ ভোট, ৰাজনীতিৰ কাৰণে কাৰোবাক বোলে গুলিয়াই দিম, ৰাজনীতিৰ কাৰণে বোলে কাৰোবাক বিদেশী সজাই দিম, ৰাজনীতিৰ কাৰণে বোলে কিবা অমুক কৰি দিম, এইবিলাক কিন্তু সহ্য কৰা নহ'ব। আৰু তেনেকুৱা হ'লে প্ৰতিবাদ হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিচাপ দিব লাগিব, যে 19 লাখ যে বাদ পৰা বুলি কৈছিলে, সেই 19 লাখৰ কি হ'ল আজি তাৰিখলৈ? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো তাৰ কাৰণে মাত নিদিলে কোনোদিনাখন। কিয় মাত নিদিলে?
কি ৰক্ষণাবেক্ষণা কা দি হৈ গ'ল নেকি নে কি হ'ল জানিবলৈ আমিও বিচাৰো আমাৰো দৰকাৰ আছে যে কিহৰ কাৰণে সেই 19 লাখৰ কাৰণে আজিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাত নাই কাৰণ সেইখিনিতো এনআৰচিত বা নাম বাদ পৰি গৈছিলে নাম যদি বাদে পৰি গৈছিলে তেখেতসকলতো বিদেশী যদি লঠিয়াই পঠাই দিয়ক না বাংলাদেশ পঠাই দিয়কচোন লঠিয়াই হা সেইটোৰ কাৰণে মাত নাই কাৰণ সেইটো কৰিব নোৱাৰে নহয় সেইটো কেনেকে কৰিব পাৰিব কাৰণ সেইটোত আকৌ মুছলমানৰ সংখ্যাটো যে নাই বা কম সেইটো কৰিবলৈ গ'লে সংখ্যা বেলেগে বৃদ্ধি হয় সেইকাৰণে সেইটোত কেতিয়াও মাত নিদিয়ে বা সেইটোত কেতিয়াও কথাই নাপাতিলে বা সেইটোত কেতিয়াও একো নহ'লে সেইটোৰ ওপৰততো একোৱেইতো শুনাই নাপালো আমিতো শুনাই নাপালো সেইটোৰ ওপৰত যে কি হ'ল এই 19 লাখ নে সোমায়ে গ'ল নে 19 লাখ সেয়া বোলে ক'ৰবাত গুচিয়ে গ'ল নে পুছবেকে কৰিলে 19 লাখক নে 19 লাখ বোলে ইয়াতে নাগৰিকত্বই পাই গ'ল নে কি গ'ল আজিলৈতো আমি গমেই নাপালো আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াতো একোৱে নজনালে অকল আমি এখন পালো তাৰ পিছত আৰু কাখন কাক সমৰ্থন কৰিবলৈ আহিলে কাখনে কিমান কি হৈ গ'ল আমি দেখিলো বহুতে ক'লে বাহিৰৰ পৰা আহিব আমি বাহিৰৰ পৰা অহা কথা মই বিশ্বাস কৰা নাই বাহিৰৰ পৰা কিবা আহিব নাহিব মই বিশ্বাস কৰা নাই ইয়াতে কোনে কেনেকৈ কি হিচাপে দক্ষণা পাই গ'ল গম পাই গ'লো নহয় জানি গ'লো সেইকাৰণে মই জানো সেইকাৰণে মোৰ প্ৰশ্নটো সেইটো কাৰণে আহিলে যে কাখন অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে নেকি নে ধৰ্মৰ সুৰক্ষাৰ কাৰণে নে অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে নে ধৰ্মৰ সুৰক্ষাৰ কাৰণে নে নাগৰিকত্ব ধৰ্মৰ ভিত্তিত ভাগ কৰা হয় নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া এদিন হলেও এইবিলাক কথাৰ প্ৰশ্ন দিব লাগিব উত্তৰ দিব লাগিব প্ৰশ্নৰ উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা থাকে ক্ষমতা সদায় নাথাকে মানুহৰ গাৰ জোৰ সদায় নাথাকে মানুহৰ বয়সো সদায় একে নাথাকে সেইকাৰণে এই পৃথিৱীত আমি আহিছো মানুহ হিচাপে থাকিব লাগে মানুহ হিচাপে সকলোৰে আশীৰ্বাদ মৰম লৈ যাব লাগে মই সেইটোৱে ভাবো কাৰণ চিৰস্থায়ী নহয়তো আমি ইয়াৰে সেইখিনি কৰ্ম কৰি যাওঁ মিলা প্ৰীতিৰে ৰাখক না কৰ্মৰে ৰাজনীতি কৰক না মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সেইটোৱে কৈছে কৰ্মৰে কৰক আমি সদায় আপোনাৰ লগত আছো কিয় নাই আছোতো কিন্তু এইবিলাক কৰি কিনে মানুহক অত্যাচাৰ নকৰিব নিৰ্দোষী মানুহক অত্যাচাৰ নকৰিব আৰু সেয়া হলে আমি মৃত্যুলৈ ভয় নকৰোতো আমি প্ৰতিবাদ কৰিম আপুনি গুলিয়াবহে আপোনাৰ প্ৰশাসন হাতত আছে গুণ্ডা বাহিনী হাতত আছে আপুনি চব কৰিব কোনো আপত্তি নাই কিন্তু আমি মৃত্যুলৈ ভয় নকৰো আমাৰ যদি নিৰ্দোষী মানুহৰ ওপৰত অত্যাচাৰ হয় তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিম আপুনি কিমানটা গুলিয়াই কিমান আমাক হত্যা কৰে কৰিব কোনো আপত্তি নাই জয় অসম